নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিম, যিটো বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ। আমি সকলোৱে জানো যে 9টা গ্ৰহই বিভিন্ন সময়ৰ মূৰে মূৰে স্থান পৰিৱৰ্তন কৰে। ঠিক তেনেকৈ মংগল গ্ৰহ আজি কিছুদিন ধৰি নিচস্ত হৈ কৰ্কট ৰাশিত অৱস্থান গ্ৰহণ কৰি আছিল, যাৰ বিনিময়ত কেইটামান ৰাশি বিশেষভাৱে হাৰাছমেণ্ট হৈ আছিল, কেইটামান ৰাশি বিশেষভাৱে অশুভ প্ৰতিক্ৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈ আছিল। তাৰ লগে লগে কিছু সংখ্যক ৰাশি শুভ প্ৰতিক্ৰিয়াৰ দ্বাৰাও শুভ প্ৰভাৱিত হৈ আছিল। আজি আমি আলোচনা কৰিম যে মংগল গ্ৰহ এই নিচস্ত স্থানৰ পৰা অৰ্থাৎ কৰ্কট ৰাশিৰ পৰা সিংহ ৰাশিলৈকে জুন মাহৰ 7 তাৰিখ তথা জেঠ মাহৰ 23 তাৰিখে সিংহ ৰাশিত প্ৰৱেশ কৰিব, যাৰ বিনিময়ত এই যে কৰ্কট ৰাশিত নিচস্ত হৈ আছিল, যাৰ কাৰণে কৰ্কট ৰাশি সহ 5টা ৰাশিৰ কাৰণে অত্যন্ত অশুভ ফলদায়ক হৈ আছিল। আৰু 23 জেঠ জুন মাহৰ 7 তাৰিখৰ পিছত সিংহ ৰাশিত প্ৰৱেশ কৰিব মংগল গ্ৰহ। আৰু আমি সকলোৱে জানো যে সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবি গ্ৰহ, আৰু ৰবি গ্ৰহ এক বহ্নি গ্ৰহ, জুই গ্ৰহ বুলি কোৱা হৈছে। ঠিক তেনেকে মংগল গ্ৰহ জুই গ্ৰহ, ৰঙা গ্ৰহ বা বহ্নি গ্ৰহ বুলি কোৱা হয়। আৰু এই বহ্নি গৃহত আকৌ বহ্নি গ্ৰহ এটাৰ প্ৰৱেশে এক সাংঘাতিক মহাজাগতিক পৰিঘটনাৰ সৃষ্টি কৰিব, কিয়নো আমি সূৰ্য সাংঘাতিকভাৱে প্ৰভাৱশালী বা সাংঘাতিকভাৱে শক্তিদায়ক তাপৰ উৎস এই বুলি আমি সকলোৱে জানো। ঠিক তেনেকে মংগল গ্ৰহও একুৰা জুই, একুৰা বহ্নি বা সাংঘাতিকভাৱে তেজস্ক্ৰিয় গ্ৰহ বুলি আমি সকলোৱে জানো। আৰু এই ৰবি গৃহত মংগল গ্ৰহৰ প্ৰৱেশে এক বিশেষ মহাজাগতিক পৰিঘটনাৰ সৃষ্টি কৰিছে, যাৰ বাবে কিছু সংখ্যক ৰাশিৰ কাৰণে অত্যন্ত অশুভ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে, আৰু কিছু সংখ্যক ৰাশিৰ কাৰণে অত্যন্ত সুন্দৰ প্ৰভাৱান্বিত হ'ব, শুভ প্ৰতিক্ৰিয়াৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব। বন্ধু বান্ধৱীসকল, এনেধৰণৰ বিষয়বস্তু এটা লৈ সবিশেষ বিষয় এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব। তাৰ লগে লগে এটি বিশেষ অনুৰোধ, যদি এতিয়ালৈকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ, আৰু আপোনাৰ বন্ধুবৰ্গলৈ মোৰ এই ভিডিঅ'সমূহ প্ৰেৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আহক ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। আমি সকলোৱে জানো যে জ্যোতিষশাস্ত্ৰ অনুসৰি মংগল গ্ৰহ হ'ল ৰক্ত অৰ্থাৎ তেজ, ভূমি, সাহস, বীৰত্ব আৰু ক্ৰোধৰ কাৰক। ফলত মংগল গ্ৰহৰ স্থান যদি সামান্যভাৱে অদল বদল হয়, সলনি হয়, তাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ বহু ৰাশিত পৰে। একাধিক ৰাশিত মংগল গ্ৰহৰ প্ৰভাৱ জাতক জাতিকাসকলৰ প্ৰভাৱান্বিত হোৱা দেখা যায়। আৰু 18 মাহ পিছত পুনৰ সিংহ ৰাশিত অহা 23 জেঠ মাহৰ 23 তাৰিখ আৰু জুন মাহৰ 7 তাৰিখে ভূমিপুত্ৰ মংগল সিংহ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে কিছু সংখ্যক ৰাশি কপাল ফুলিছে বা কিছু সংখ্যক ৰাশিৰ সৌভাগ্য উদয় হৈছে। বিশেষকৈ মেল মোকদ্দমাৰ লগত জড়িত হৈ থকা ব্যক্তিসকল বা বিশেষকৈ মাটি বাৰীৰ সম্বন্ধীয় বিষয়, বিশেষকৈ বীৰত্ব বা নেতৃত্ব বা সাহস বা দুঃসাহসিক কাৰ্য বা এনেধৰণৰ বিশেষ কাৰ্যক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলৰ অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। তাৰ ভিতৰতে আমি বিশেষ কেইটামান ৰাশি সুপ্ৰভাৱিত হোৱা বা শুভ ফলৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। আৰু এই শুভ প্ৰভাৱিত হোৱা প্ৰথম ৰাশিটো হৈছে সিংহ ৰাশি। মংগল গ্ৰহ ইতিমধ্যে সিংহ ৰাশিত প্ৰৱেশ কৰাৰ কাৰণে লগ্নস্থানত বা গৰ্ভত মংগল গ্ৰহ অৱস্থান কৰাৰ কাৰণেই সিংহ ৰাশিৰ শুভ প্ৰদায়ক হিচাপে চিহ্নিত হৈছে। সিংহ ৰাশিৰ ধনস্থান, সিংহ ৰাশিৰ নেতৃত্ব, সিংহ ৰাশিৰ শৰীৰ ভাৱ, এই ধৰণৰ কথাবিলাকত অত্যন্ত সুন্দৰ ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত অত্যন্ত সুন্দৰ সময় বুলি বিবেচিত হৈছে। সকলোৰে প্ৰশংসা পাব সিংহ ৰাশিৰ জাতক জাতিকাসকলে।
আৰু কোনো গুৰুত্বপূৰ্ণ ব্যক্তিত্বৰ বাবে তেওঁলোকে প্ৰশংসিত হ'ব। এই সময়খিনিত তেওঁলোকে কিছু ধৈৰ্য, কিছু খং-ৰাগ কমোৱা বা ক্ৰোধান্বিত হোৱা বিষয়ৰ পৰা আঁতৰি থকাটো যুগুত হ'ব। তেওঁলোকে মাটি বাৰী সম্বন্ধীয় বিষয়সমূহ লাভ কৰিব, স্থাবৰ সম্পত্তি লাভ কৰিব। যিসকল লোকৰ সিংহ ৰাশিৰ যিসকল জাতক জাতিকাৰ ঘৰ দুৱাৰ অসম্পূৰ্ণ হৈ আছিলে আৰু 23 জেঠৰ পৰা এই বিষয়বস্তুসমূহত তেওঁ মনোনিৱেশ কৰিব পাৰিব আৰু ঘৰ দুৱাৰ নিৰ্মাণ বা যান বাহন ক্ৰয় ইত্যাদিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে এই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ সময় বুলি বিবেচিত হৈছে। অত্যন্ত সুন্দৰ সময় ব্যৱসায় বাণিজ্যৰ কাৰণে। তেওঁলোকে লাভ কৰিব প্ৰচুৰ ধন, নতুন পৰিকল্পনা থাকিব ব্যৱসায়ীসকলৰ। সা সম্পত্তি বা গাড়ী ঘোঁৰা যান বাহন ক্ৰয়ৰ এটা সুন্দৰ সময়। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ভোগ বিলাস বা আনন্দ, নতুন মাটিভিত্তিক ক্ৰয়, গৃহ নিৰ্মাণ, চাকৰি বাকৰি, বিশেষকৈ প্ৰশাসনীয় বিভাগ, পুলিচ মিলিটাৰীৰ চাকৰি, প্ৰশাসনীয় বিভাগ বা অগ্নি নিৰ্বাপক বাহিনী বা বিদ্যুৎ বিভাগ, জলসিঞ্চন বিভাগ, এই ধৰণৰ বিভাগসমূহত সিংহ ৰাশিৰ জাতক জাতিকাসকলে চাকৰিৰ সুবিধা পাব। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটো লৈ আহিছো। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে অত্যন্ত সুন্দৰ শুভ ফল লাভ কৰিব এই সময়খিনিত। অৰ্থাৎ অহা জেঠ মাহৰ 23 তাৰিখ আৰু জুন মাহৰ 7 তাৰিখৰ পিছত অত্যন্ত সুন্দৰ ফলাফল লাভ কৰিব মকৰ ৰাশিৰ জাতক জাতিকাসকলে। বিশেষকৈ তেওঁলোকে নতুন নতুন উৎস, আয় ইনকামৰ বা উপাৰ্জনৰ নতুন নতুন উৎস বিচাৰি পাব বা তেওঁলোকে উৎস সৃষ্টি কৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যিসকলে বিনিয়োগৰ লগত জড়িত হৈ আছে সেইসকলে অত্যন্ত লাভান্বিত হ'ব। যিসকলে শ্বেয়াৰ ষ্টক মাৰ্কেটৰ লগত বিনিয়োগ বা ইনভেষ্টমেণ্ট ইত্যাদিবিলাকৰ লগত জড়িত তেওঁসকলে অত্যন্ত শুভ ফল লাভ কৰিব। বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বা গৃহ নিৰ্মাণ বা ব্ৰহ্মপুত্ৰ বোৰ্ড এনেধৰণৰ ডিপাৰ্টমেণ্টবিলাকত কৰ্মচাৰীসকলে অত্যন্ত সুবিধা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা আৰু বিদেশ ভ্ৰমণৰ সুবিধা লাভ কৰিব। আৰু বিশেষকৈ কোনো ধাৰ্মিক বা মাংগলিক কাজ, মাংগলিক কৰ্মত তেওঁলোকে ব্যস্ত থাকিব। মকৰ ৰাশি জাতক জাতিকাসকলে তেওঁলোকৰ পাৰিবাৰিক বিভিন্ন ধৰণৰ সমস্যা সমাধান হ'ব আৰু দাম্পত্য সুখ লাভ কৰিব। বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব বা সাংসাৰিক সুখ লাভ কৰিব। পতি পত্নীৰ আদৰ্শগত অমিল বা এনেধৰণৰ বিষয় মীমাংসা হ'ব। ভাই ভাতৃৰ স্নেহ মৰম পাব, বন্ধুৰ সহায় পাব বা পাৰিবাৰিক পৰিয়ালৰ পৰা ছাপোৰ্ট পাব, পৰিয়ালৰ সমৰ্থন পাব। আমি তৃতীয় ভাগ্যশালী ৰাশিটো লৈ আহিছো মিথুন ৰাশি। তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। আৰু মিথুন ৰাশিৰ এই মংগল গ্ৰহৰ সঞ্চাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ এক সৌভাগ্যময় সময় কঢ়িয়াই লৈ আহিছে। এই সময়খিনিত যান বাহন বা সম্পত্তি ক্ৰয় হ'ব বা সম্পত্তি লাভ হ'ব, সাংসাৰিক সুখ লাভ হ'ব, পৈতৃক সম্পত্তি লাভ হ'ব আৰু বিদেশ ভ্ৰমণৰ সুবিধা পাব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। এই সময়খিনিত ব্যৱসায়ীসকলে অত্যন্ত সুন্দৰ শুভ প্ৰতিক্ৰিয়া লাভ কৰিব। তেওঁলোকে নতুন পৰিকল্পনা, নতুন ব্যৱসায় বা ব্যৱসায়ৰ দিশত অত্যন্ত তেওঁলোকে ভাল বন্ধুৰ জৰিয়তে নতুন পৰিকল্পনাৰে আগবাঢ়িব। পৈতৃক সম্পত্তি লাভ কৰিব। মেল মোকৰ্দমা ইত্যাদিত জড়িত হৈ থকা মিথুন ৰাশিৰ জাতক জাতিকাসকলে জয়ী হোৱাৰ সম্ভাৱনা। তেওঁলোকে ভাল মানুহ লগ পাব, তেওঁলোকক উপকাৰ কৰিব আৰু চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে। তেওঁলোকে লাভ কৰিব মৰম স্নেহ, উচ্চপদস্থ বিষয়াৰ স্নেহভাজন হ'ব আৰু তেওঁলোকৰ পদোন্নতি হ'ব। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত, মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। তেওঁলোকে বিদেশ ভ্ৰমণৰ সুবিধা পাব। যিসকল ছাত্ৰ ছাত্ৰী
বিজ্ঞান বা অংক শাস্ত্ৰৰ লগত জড়িত তেওঁলোকে উপযুক্ত ফলাফলৰ জৰিয়তে নিজক উজ্বলাই তোলাৰ অত্যন্ত সুন্দৰ সময় যা নহওক বন্ধু বান্ধৱীসকল একেবাৰে কম সময়ৰ ভিতৰতে মংগল গ্ৰহ সঞ্চাৰৰ ফলত বিশেষকৈ এই তিনি ৰাশিৰ জীৱনলৈ আহিব নতুন সময় নতুন প্ৰতিক্ৰিয়া শুভ প্ৰতিক্ৰিয়া আৰু এই তিনি ৰাশিৰ জীৱনলৈ এক বিশেষ পৰিৱৰ্তন কঢ়িয়াই লৈ আহিব মংগল গ্ৰহই যা নহওক ভিডিঅ'টি ভাল পালে এটা লাইক শ্বেয়াৰ কৰিব আৰু যদি মোৰ এই চেনেলটোৰ কাৰণে আপুনি নৱাগত তেনেহ'লে চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত লিখিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ধন্যবাদ।